নমস্কাৰ আজি আমি আলোচনা কৰিম এইখিনি দৰৱৰ ওপৰত আৰু এই গোটেইখিনি দৰৱ এতিয়া আপোনালোকে পথাৰৰ মাজত ধানত স্প্ৰে কৰিব পাৰে যেহেতু এইকেইদিন পথাৰত প্ৰায় খেতিয়কসকলে বিভিন্ন ধৰণৰ পোক পতংগ অশান্তি কৰা সমস্যা ভুগিবলৈ পাইছে আৰু পোকবোৰ যেনে থুই পোক মজা খোৱা পোক চেলেকা চৰহা পোক খুৰ পোক জোক পোক টাইপৰ পোক যেনেকুৱা পোক হওক এইকেইটা দৰৱ আপোনালোকে স্প্ৰে কৰিলে সেই পোকবিলাকৰ পৰা সমাধান পাব পাৰে তাৰপিছত পাছলৈ যেতিয়া ধান অলপ উলা অৱস্থা হয় তেতিয়া গান্ধী পোক খুব লগা দেখা যায় তেতিয়া গান্ধী পোকবিলাকো এইবোৰ দৰৱে আপোনালোকে মাৰিব পাৰিব আৰু এই গোটেইকেইটা প্ৰডাক্ট যোনকেইটা আপোনালোকক দেখাইছোঁ সবচে সৰু সাইজৰ হয় ইয়াতকৈ সৰু সাইজৰ নাহে এই গোটেইখিনি আপোনালোকৰ 100 ml 100 ml 100 ml সাইজৰ টেমা হয় গোটেইকেইটা বেলেগ বেলেগ কোম্পানীৰ প্ৰডাক্ট কেইটা এতিয়া আপোনালোকক গোটেইকেইটা এটা এটাকে চিনাই কৰাই দিছোঁ এইটোৰ নাম হৈছে লেম্বা বুলি কয় নতুনকৈ আহিছে এবাৰ ইনসেক্টিসাইড চাব পাৰে আৰু ইয়াৰ যদি কেমিক্যাল কম্পোজিশনটোৰ কথা ক'ব যাওঁ ইয়াৰ কেমিক্যাল কম্পোজিশনটোৰ নাম হৈছে লেমডা সাইহলোথ্ৰিন 5% EC বুলি কয় এতিয়া পথাৰত যি পোক পতংগ আপোনালোকৰ ধানবিলাক খাই নষ্ট কৰিছে এইটো আপোনালোকে স্প্ৰে কৰি দিব খুব ভাল ৰিজাল্ট পাব তাৰপিছত আমাৰ 2 নম্বৰ প্ৰডাক্টৰ নাম হৈছে মেৰন চাব পাৰে আপোনালোকে আৰু ইয়াৰো কেমিক্যাল কম্পোজিশনটো চাব পাৰে লেমডা সাইহলোথ্ৰিন 5% EC মানে আগৰ এইটো এই দৰৱটোৰ নিচিনা কম্পোজিশনটো একেই ইয়াৰ নামটো হৈছে মেৰন তাৰপিছত 3 নম্বৰ দৰৱটো প্ৰায় খেতিয়কসকলে চিনি পাবই সেনজেন্টা কোম্পানী কেৰাটে বুলি কয় ইয়াৰো কেমিক্যাল কম্পোজিশনটো এই আগৰ দুটা যোনটো দেখালো তাৰ নিচিনা একেই ইয়াত সৰুকৈ লিখা আছে চাব পাৰে লেমডা সাইহলোথ্ৰিন 5% EC তাৰপিছত আমাৰ 4 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে ভিটালুক্স চাব পাৰে আপোনালোকে আৰু ইয়াৰ কেমিক্যাল কম্পোজিশনটোৰ নাম হৈছে কুইনেল ফোৰ্স 25% EC বুলি কয় তাৰপিছত লাষ্টত আৰু দুটা আছে এইটো হৈছে HPM কোম্পানীৰ টাৰ্মিনেটৰ 505 আৰু ইয়াৰ কেমিক্যাল কম্পোজিশনটো হৈছে ক্লোৰিফাইৰিফোস 50% EC প্লাছ সাইপাৰমেথ্ৰিন 5% EC তাৰপিছত একেবাৰে আমাৰ হেখৰ দৰৱটোৰ নাম হৈছে এইটো প্ৰায় খেতিয়কসকলে চিনি পাব পাৰে প্ৰফেক্ট সুপাৰ বুলি কয় আৰু ইয়াৰ কেমিক্যাল কম্পোজিশনটো চাব গ'লে প্ৰফেনোফোস 40% প্লাছ সাইপাৰমেথ্ৰিন 40% EC আৰু এই গোটেইখিনি দৰৱ আপোনালোক যোনকেইটা দেখালো গোটেইকেইটা খুব ভাল কোম্পানীৰ ভাল কোৱালিটিৰ দৰৱ হয় আপোনালোকৰ পথাৰত যদি এতিয়া বিভিন্ন ধৰণৰ পোক পতংগ লাগিছে আপোনালোকৰ ধানবোৰ বেয়া কৰিছে প্ৰায় সবৰ একেই থুই পোক মজা খোৱা পোক চেলেকা চৰহা খুৰ পোক এনেকুৱাবোৰ পোক খুব লাগে আৰু পাছলৈ ধানবোৰ যেতিয়া অলপ ওলাব হয় আৰু 2-3 মাহ পিছত তেতিয়া গান্ধী পোকটো খুব লগা দেখা যায় তেতিয়া সেই গান্ধী পোকটো মাৰিবলৈ আপোনালোকে এইকেইটা দৰৱে ব্যৱহাৰ কৰিব পাৰে এইকেইটা আপোনালোকে যদি ব্যৱহাৰ কৰি নাই পোৱা এতিয়া থুই পোক মজা খোৱা পোক যদি আপোনালোকৰ পথাৰত ধানবিলাকত লাগিছে তেন্তে এইকেইটা ব্যৱহাৰ কৰি চাওক খুব সুফল পাব এতিয়া চাওঁ আহক এই দৰৱখিনিৰ ড'জ আৰু দামবোৰ কেনেকুৱা ড'জবোৰ প্ৰায় এইটো এই 4টা দৰৱৰ ড'জটো প্ৰায় সেম হ'ব 1 স্প্ৰে মেচিনত মানে 16 লিটাৰ যদি টেংকি হয় আপোনালোকৰ মানে পাৰ লিটাৰ পাৰ ml দিব লাগে এনেকুৱা আপোনালোকৰ জোখমাখ কোৱা হেৰি এটা পাব 16 লিটাৰ টেংকি হ'লে 16 পৰা 20 ml দিব তাৰপিছত ধুনীয়াকৈ স্প্ৰে কৰি দিব এই দুটা দৰৱো সেম পাৰ লিটাৰ পাৰ ml 16 লিটাৰ টেংকি হ'লে 16 পৰা 20 ml ভিতৰত দিব এটো একেই 16 পৰা 20 ml ভিতৰত দিব এটো একেই ভিটালুক্স 16 পৰা 20 ml দিব তাৰপিছত এই দুটা যোনটো দেখিছে এই দুটা অলপ মানে এই 4টাতকৈ কাৰা আছে এইকেইটা আপোনালোকে 1 স্প্ৰে মেচিনত 16 স্প্ৰে 15 ml কে দিব বাকিকেইটা 20 ml দিব পাৰে 1 স্প্ৰে মেচিনত খালি এই দুটা হ'লে 1 স্প্ৰে মেচিনত 15 ml কে দিব তাৰপিছত একেবাৰে লাষ্টত যদি ইহঁতৰ দামবিলাকৰ কথা ক'ব যাওঁ আৰু এই সৰু সাইজটো 100 ml সাইজটো আপোনালোকে কিমান বিঘা মাটিত ব্যৱহাৰ কৰিব পাৰিব বুলি ক'ব গ'লে যদি দামৰ কথা ক'ব যাওঁ
এই লেমডাটো তাৰপৰা মেৰন কেৰাটে এই তিনিটা আপোনালোকে 80 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব পিছফালে চাব পাৰে ৰেটবিলাক বেছি বেছি লিখা থাকে এইটো 130 লিখা আছে 80 টকাৰ ভিতৰত পাই যাব এইটো 128 টকা লিখা আছে 100 ml এইটো 80 টকাত পাই যাব এইটো সেনজেন্ডা কোম্পানী কেৰাটে এইটো 109 টকা লিখা আছে এইটো 80 টকাত পাই যাব তাৰ পিছত এইটো 115 টকা লিখা আছে এইটো আপোনালোকে 80 টকাতে পাই যাব খালি লাষ্টৰ এই টাৰ্মিনেটৰ আৰু পাৰফেক্ট সুপাৰ এইকেইটা অলপমান দাম আছে ইয়াৰ প্ৰাইচটো যদি চাব যাওঁ 178 লিখা আছে এইটো 120 টকা 130 টকা মান ল'ব মাৰ্কেটত এই চাৰিটা ড্ৰপতকে মানে এই চাৰিটা ড্ৰপতকে এই দুটা দাম আছে আৰু পাৰফেক্ট সুপাৰটো ক'ব গ'লে পাছফালে চাব পাৰে 164 লিখা আছে এইটো 120 পৰা 130 টকা মাৰ্কেটত ল'ব আৰু এই গোটেইকেইটা সাইজ হৈছে 100 গ্ৰাম আৰু 100 গ্ৰামটো আপোনালোকে কিমান মাটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব পথাৰত মানে বিভিন্ন পোক মাৰিবলে মিনিমাম এই 100 গ্ৰাম সাইজটোৱে 1.5 বিঘা যদি 2 বিঘা মান মাটি আছে আপোনালোকৰ ধানৰ খেতি 2 বিঘা মান যদি আছে তেতিয়া 100 ml বটলটোৱে আপোনালোকে কাম চলাব পাৰিব যদি 2 বিঘাতকৈ বেছি আছে তেন্তে ডাঙৰ সাইজৰ ল'ব লাগিব আৰু দামকেইটাটো ক'লোৱে তেন্তে আজিলে ইমানে যদি আপোনালোকৰ এইকেইদিন প্ৰায় খেতিয়কসকলৰ পথাৰত বিভিন্ন পোক পতংগ লাগিছে ধানবোৰ বেয়া কৰিছে থুই পোক মজা খোৱা পোক চেলেকা চৰহা এনেকুৱা পোকবোৰ লাগিছে লাগিলে যি পোকে হওক সবকে মানে মাৰিব পাৰে ধুনীয়াকৈ স্প্ৰে কৰি দিব অতি সোনকালে খুব সুন্দৰ ৰিজাল্ট পাব তো বন্ধুসকল আজি ভিডিঅ'টি ইমানে আছিলে আপোনালোকক 6টা ভাল কোম্পানীৰ কীটনাশক ঔষধ দেখালো এতিয়া পথাৰত যদি আপোনালোকৰ বিভিন্ন পোক পতংগ থুই পোক মজা খোৱা পোক চেলেকা চৰহা এইবোৰ পোক যদি লাগিছে তেন্তে আপোনালোকে এইকেইটা ভিতৰত যিকোনো এটা লৈ স্প্ৰে কৰি চাওক খুব সুন্দৰ ৰিজাল্ট পাব তেন্তে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ